এই ৰাস্তাটোৰ এই জেগাটুকুৰ মোষ্ট ইম্পৰ্টেণ্ট জেগা, এই জেগাটুকুৰ নাম হৈছে ৰূপা। যদি আপোনালোকে তেজপুৰৰ ফালৰ পৰা আহে তেনেহ'লে আপোনালোকে এই জেগাটো পাবই, আৰু গুৱাহাটীৰ ফালৰ পৰা আহিলেও এই জেগাটো পাবই। এই জেগাটোত দুইটা ৰাস্তা আহি পেলাই লগ হৈছে। এইফালে আহিছে এইটো তেজপুৰৰ পৰা, আৰু এই ৰাস্তাটো যোনটো আহি আছে এইটো আহি আছে গুৱাহাটী চাইডৰ পৰা। গুৱাহাটী চাইডৰ পৰা যদি আমি আহোঁ তেনেহ'লে আমি চেৰগাঁও আগত পাম, আৰু তেজপুৰ চাইডৰ পৰা যদি আমি চেৰগাঁৱলৈ যাওঁ তেনেহ'লে আমি ইয়াৰ পৰা লেফ্ট ল'ব লাগিব। কিন্তু যিহেতু আমি গৈ আছো টাৱাঙলৈ, আমি এতিয়া ষ্ট্ৰেইট যাম। তো আপোনালোকে মনত ৰাখিব, ৰূপা এই জেগাটো ভেৰি ইম্পৰ্টেণ্ট জেগা, এই ৰোডটো। আৰু এইফালৰ পৰা তলত এখন মাৰ্কেট আছিলে, আজিকালি সেই মাৰ্কেটখন চাগে নবহে। মই আগতে ইয়াত 2-3 বছৰ আগতে যেতিয়া আহিছো, এইফালে এই মাৰ্কেটটো আছিলে, আৰু এতিয়া ইয়াত ঘাঁহ বন গজি মানে কিবা হৈ গৈছে। এইটো ইয়াৰ লোকেল মানুহৰ মাৰ্কেট আছিলে। ইয়াতে যিবোৰ ট্ৰেডিশ্যনেল আইটেম হয়, লাইক আৰু যিবোৰ লোকেল চব্জি হয়, আৰু তেওঁলোকৰ বিভিন্ন ধৰণৰ ইয়াত লোকেল বস্তু পোৱা গৈছিলে। তো আমি ইয়াৰ পৰা ওলাওঁ, আৰু আমি ভাবিছিলোঁ আজি যেনে তেনে আমি টাৱাং পাম, কিন্তু এতিয়া গম পাইছোঁ টাৱাং যোৱাটো আমাৰ কাৰণে পচিবল নহয়।